নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ইৰানে পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটি চিন্তিত আমেৰিকাৰ ইজৰাইল সাজু হৈছে ইৰাণ এই মুহূৰ্তত জনাইছো আন্তঃৰাষ্ট্ৰীয় এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ হকিয়নিক বুঢ়া আঙুলি ইৰানে পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটি ইৰানে নাটাঞ্জ আৰু ইস্ফাহানৰ পাৰমাণৱিক কেন্দ্ৰ কৰিছে পুনৰ নিৰ্মাণ নতুন উপগ্ৰহৰ ছবিয়ে আমেৰিকা আৰু ইজৰাইলৰ উত্তেজনা বৃদ্ধি কৰিছে ইৰানে পাৰমাণৱিক কেন্দ্ৰৰ ধ্বংসপ্ৰাপ্ত স্থানসমূহ কৰিছে শক্তিশালী ইৰানৰ ওচৰত বৰ্তমানেও মজুদ বহু পাৰমাণৱিক সামগ্ৰী ইজৰাইল আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত ধ্বংস হৈছিল ইৰানৰ পাৰমাণৱিক কেন্দ্ৰৰ ছবি প্ৰকাশ পোৱাৰ পিছতে চিন্তিত হৈছে এতিয়া বিশ্ব তেহৰানে আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা দেখি ট্ৰাম্পৰ হাহাকাৰ পৰিস্থিতি মুকলিকৈ ট্ৰাম্পে ঘোষণা কৰিছিল ইৰানে বন্ধ কৰক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কাৰ্য ইৰাণ যদি আলোচনাত নাহে আমেৰিকাই কৰিব আক্ৰমণ এই মন্তব্যৰ পাছতে ইৰানে প্ৰত্যুত্তৰ দিয়ে আমেৰিকাক আমি সাজু হৈ আছো বুলি দুইখন দেশৰ উত্তেজনাৰ ফলত অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্য দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে জুবিন গাৰ্গৰ ঘটনাক লৈ অধিবক্তা বৃহৎ মন্তব্য জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল এই ষড়যন্ত্ৰত জড়িত আছিল অমিত প্ৰভা মহন্তও ষড়যন্ত্ৰত অভিযুক্ত হোৱাৰ বাবে নাকচ কৰা হৈছিল ইতিমধ্যে জামিন আবেদন অসৎ উদ্দেশ্যেৰে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ অপচেষ্টা চলাইছিল বিত্তীয় খেলিমেলিত অভিযুক্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা জুবিন গাৰ্গে ধন জমা ৰখাৰ পিছতো কিয় জনোৱা নাছিল পৰিয়ালক ধন আত্মসাতৰ বাবে মনে মনে আছিল দুই অভিযুক্ত 13 ফেব্ৰুৱাৰীত আকৌ হ'ব পৰৱৰ্তী শুনানি বিশ্বাসঘাতকভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামৰ এই মন্তব্য দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ মুখা খুলিল অখিল গগৈ সংখ্যালঘুক লৈ আটাইতকৈ ডাঙৰ ৰাজনীতি কৰিছে অখিল গগৈয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি মুখা খুলিলে ৰেজাক খানে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখা খুলিল অখিল গগৈ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি আহিছে অখিল গগৈয়ে সংখ্যালঘুক লৈ আটাইতকৈ ডাঙৰ ৰাজনীতি কৰি আছে অখিল গগৈয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি অখিল গগৈৰ মুখা খুলিলে ৰেজাক খানে দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ মোৰ বিৰুদ্ধে এটা কেছ দিছে তেওঁৰ বিৰুদ্ধে 100টা কেছ পৰিব হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুচিছে তাৰ উত্তৰ পাব এটা ভয়ংকৰ মন্তব্য হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা কেছ দিছে তেওঁৰ বিৰুদ্ধে এতিয়া কমতকৈ কম 100টা কেছ পৰিব কোন হৰ্ষ মান্দাৰ মই চিনি নাপাওঁ এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছোঁ হৰ্ষ মান্দাৰে অসমলৈ আহি NRC বৰবাদ কৰিলে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছিল হৰ্ষ মান্দাৰে সাম্প্ৰদায়িক ঘৃণা বিষবাষ্প বিয়পোৱা অভিযোগত দিছিল এজাহাৰ বিশিষ্ট লেখক হৰ্ষ মান্দাৰক উভতি ধৰিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰে তেওঁ কয় যে হৰ্ষ মান্দাৰে হিমন্ত শৰ্মাক খুচিছে তাৰ উত্তৰ ভুগিব এদিন আনফালে দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ হাজাৰজন গৌৰৱ ৰাহুল আহিলেও একো কৰিব নোৱাৰে মিয়া খেদিমেই হিমন্ত বিশ্ব শৰ্মাৰ এটা ভয়ংকৰ মন্তব্য গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰে কংগ্ৰেছে অসমীয়া পাহৰি কেৱল মিয়া কৰি থাকে কংগ্ৰেছে মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে শালা লগাই দিয়ে কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে বাংলাদেশী মিয়াক যিমান পাৰোঁ সিমান খেদাবলৈ চাম এয়া হৈছে অসমীয়া জীৱন মৰণৰ কথা কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক অন্যথা কাষ চাপিম উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ ৰুজু কৰক গোচৰ 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিস্ফোৰণ মন্তব্য প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ
সংবিধানৰ পৰিপন্থী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘৃণামূলক ভাষণ দিয়াৰ বাবে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৰুজু কৰিব লাগে গোচৰ। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে এই কথা। কোনেও অভিযোগ নিদিলেও আৰক্ষীয়ে ৰুজু কৰিব লাগে গোচৰ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰক গোচৰ। এনেদৰে অধিবক্তা হাফিজ ৰছিদ আহমেদে মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন, সাজু হৈছে নিৰ্বাচন আয়োগ। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বতৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। 27-28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিলে কুচকাৱাজ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ'ব নিৰ্বাচন। ৰাজ্য চৰকাৰে বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ আবেদন দিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ অক্সিজেন মিয়াৰ অসমৰ একমাত্ৰ সমস্যা নেকি? বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো। মিয়া নহ'লে এতিয়া বিজেপি দলো নাথাকে, বিজেপি চৰকাৰো নাথাকে। 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম। তেওঁ কয় যে মিয়াক তুচ্ছ তাচ্ছিল্য কৰিয়ে ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ পৰা গাঁও সভালৈ সকলোতে এতিয়া মিয়া বিৰোধী মন্তব্য কৰি হিন্দু লোকৰ ভোট ল'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰি মূলবোধৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে। মিয়াৰ বাদে এতিয়া আন কোনো সমস্যা নাই নেকি অসমত? ধৰ্মনিৰপেক্ষ সংবিধানৰ শপত লৈ এটা বিশেষ সম্প্ৰদায়ক অত্যাচাৰ কিয়? বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। বিদ্যালয় ব্যাপক হাৰত ব্যাহত আছে পাঠদান। ৰাজ্যত বন্ধ হ'ল 10,000খন শিক্ষানুষ্ঠান এতিয়া। উদ্বিগ্ন ৰাজ্যৰ শিক্ষক সংগঠন এতিয়া। সজাগতা সৃষ্টিৰ বাবে শিক্ষা অভিৱৰ্তনৰ আয়োজন এতিয়া। বন্ধ হৈছে কমেও 10,000খন শিক্ষানুষ্ঠান। ইতিমধ্যে অভাৱনীয় হাৰত বৃদ্ধি হৈ শিক্ষক প্ৰশিক্ষণৰ ভৰ হৈছে। চৰকাৰী কৰ্মচাৰীয়ে একাকাৰ কৰি শিক্ষক সমাজক নিয়োগ অনাশৈক্ষিক কাৰ্যত কৰিছে। ইতিমধ্যে ৰাজ্যত প্ৰায় 10,000 বিদ্যালয় বন্ধ হৈ গৈছে আৰু এই বিদ্যালয়বোৰ বন্ধ হ'বলৈ যাওঁতে যিটো কথা কোৱা হৈছে সেইটো হ'ল শিক্ষাৰ্থীৰ অভাৱ। সকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা, খেল মহাৰণৰ কামত ব্যৱহাৰ কৰা আদি ইত্যাদি 100 উবৰি কাম শিক্ষকসকলৰ ওপৰত জাপি দিয়া হয়। তাৰোপৰি শিক্ষকসকল যিবোৰ অনলাইনৰ কাম আছে এই অনলাইনৰ কামবোৰত অনবৰত ব্যস্ত হৈ থাকিব লগা হয়। এই বিষয়টো আমি বাৰম্বাৰ ৰাজ্য চৰকাৰক অনুৰোধ কৰাৰ পিছতো এতিয়ালৈকে দেখা গৈছে যে ৰাজ্য চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই। বৰঞ্চ বছৰে বছৰে অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাম বৃদ্ধি হৈ গৈছে।